অস্বচ্ছ অপৰিষ্কাৰ আৰু কদৰ্য নগৰলৈ পৰ্যবেক্ষিত হৈছে আমগুৰি পৌৰসভাৰ অন্তৰ্গত আমগুৰি নগৰ। আৰু মই বৰ্তমান উপস্থিত আছোঁ আমগুৰি পৌৰসভাৰ অন্তৰ্গত আমগুৰিৰ নবীন নগৰ পথত। আৰু এই নবীন নগৰ পথত দেখা গৈছে যে সম্পূৰ্ণ এক কদৰ্য ৰূপ, আৰু মই পোনে পোনে সেই ৰূপটো দেখুৱাই ল'ব বিচাৰিছোঁ। এয়াই হৈছে আমগুৰি পৌৰসভাৰ অন্তৰ্গত শ্বহীদ নবীন গগৈ পথ। আৰু এই নবীন গগৈ পথত দেখা গৈছে যে ইয়াত যিসমূহ আচলতে আৱৰ্জনা, এই আৱৰ্জনাখিনি ৰাজপথৰ মাজতে এনেদৰে দম হৈ পৰি থকা দেখা গৈছে। আৰু এটা কথা ক'ব লাগিব যে আমগুৰি পৌৰসভাৰ এক অবিবেচ্য কাণ্ড, আৰু সেই অবিবেচ্য কাণ্ডৰ পৰিণতি হৈছে এই যি দৃশ্য, এই দৃশ্য। আৰু আমগুৰি পৌৰসভাত যিহেতু 10টা ৱাৰ্ড আছে, আৰু সেই 10টা ৱাৰ্ডতেই যোৱা প্ৰায় 20 দিন ধৰি এক কদৰ্যময় ৰূপলৈ পৰ্যবেক্ষিত হৈছে আমগুৰি পৌৰসভাৰ যিজন কাৰ্যবাহী বিষয়া, সেই কাৰ্যবাহী বিষয়াৰ নেতৃত্বত যিহেতু আমগুৰি পৌৰসভাৰ দায়িত্বত আছে বৰ্তমানত, কিন্তু তেওঁ অবিবেচক যি কাণ্ড, সেই অবিবেচক কাণ্ডৰ কাৰণে আমগুৰি সম্পূৰ্ণ নগৰখন ইতিমধ্যে কদৰ্য ৰূপলৈ পৰ্যবেক্ষিত হৈছে। আৰু এই দৃশ্য এক সম্পূৰ্ণ এক ছবি দাঙি ধৰিছে। যি সময়ত আছে স্বচ্ছ ভাৰতৰ কথা কৈ থকা হৈছে, যি সময়ত স্বচ্ছতাই সেৱা বুলি কোৱা হৈছে, কিন্তু সেই সময়ত দেখা গৈছে যে আমগুৰি নগৰৰ যি এক পৰিৱেশ, সেই পৰিৱেশে কিন্তু এক বিপৰীত ছবি দাঙি ধৰিছে। আৰু আমাৰ মাজত যিহেতু আমগুৰিৰ সচেতন ব্যক্তিসকল আছে, আমি তেওঁলোকৰ পৰা পোনে পোনে জানিব বিচাৰিম আচলতে কি কাৰণে আমগুৰি নগৰত এই পৰিৱেশৰ সৃষ্টি হৈছে। নমস্কাৰ, মই আমগুৰি নগৰত প্ৰাক্তন পৌৰপতি। আমি খুব কম কাৰ্যকালৰ কাৰণে পৌৰসভাখন চলাবলৈ সুবিধা পাইছিলোঁ, কিন্তু আমাৰ মনত আছে যে আমাৰ 15মহীয়া কাৰ্যকালত কোনোদিন আমগুৰি নগৰৰ বাট পথ বা এনেকুৱা জঘন্য অৱস্থা হোৱা নাছিল, এনেকুৱা কদৰ্য ৰূপ দেখা নাছিলোঁ। আৰু সেইটো সময়ত নেকি আমগুৰি নগৰ শিৱসাগৰ জিলাৰ ভিতৰত এখন অন্যতম চাফ চিকুণ চহৰ হিচাপে তদানীন্তন জিলা উপায়ুক্ত বীৰেন্দ্ৰ মিত্তল ডাঙৰীয়াই আমাক ধন্যবাদো জ্ঞাপন কৰিছিল। আচলতে এইখিনি হৈছে বিগত যিখন পৌৰসভা কাৰ্যকাল ইতিমধ্যে এপ্ৰিল মাহৰ 5 তাৰিখে শেষ হ'ল, সেই পৌৰসভাখনৰ পৰিচালনা নীতি ভুল বা অবিবেচকী কাণ্ডৰ কাৰণে পৌৰসভাখনে সিদ্ধান্ত ল'লে। সিদ্ধান্ত মানে এইটো সাধাৰণতে পৌৰসভাৰ সিদ্ধান্তবিলাক পৌৰসভাৰ বৰ্ড মিটিঙত লোৱা যায়, কিন্তু বৰ্ডৰ মিটিং নকৰি সেই সময়ৰ পৌৰপতি একপক্ষীয়ভাৱে এটা সিদ্ধান্ত ল'লে যে নগৰৰ জাবৰ জোঁথৰ গোটোৱাৰ দায়িত্বটো NGOক দিয়া হওক, আৰু সেইমতে এটা NGOয়ে এই দায়িত্বটো ল'লে। কিন্তু এই NGOটোক কিমানখিনি পইচা দিব লাগিব নাগৰিকে, সেই মূল্যটো নিৰ্ধাৰণ কৰিলে তেওঁলোকে সম্পূৰ্ণ একপক্ষীয়ভাৱে। আৰু সেইটো সময়ত এটা প্ৰতিবাদ হৈছিলে, কিন্তু সেই বস্তুটো ইমান প্ৰাধান্য নাপালে, কাৰণ সেইখন পৌৰপতিজনে সম্পূৰ্ণ নিজৰ তুগলগী শাসন চলাইছিলে তাত। আৰু আমি ভাবোঁ যে এই পৌৰসভাৰ অবিবেচক কাণ্ডৰ কাৰণে আজি আমগুৰি নগৰৰ নাগৰিকসকলে জীয়াটো ভুগিবলগীয়া হৈছে। আপোনালোকে দেখিলে যে য'ত চৰকাৰে ডাঙৰ ডাঙৰ বিজ্ঞাপন হৰদিন লগাই স্বচ্ছ ভাৰতৰ জয়গুণ গাবলৈ লৈছে, তাৰে এইটো এতিয়া ভেঙুচালি কৰা হোৱা নাই নে বাৰু? আচলতে কৰিব লাগিছিলে কি, এইটো বৰ্ড সভাত আলোচনা কৰিব লাগিছিলে, NGOকে দিয়ক, আমাৰ আপত্তি নাই, কিন্তু তাৰ মূল্য প্ৰতিজন নাগৰিকৰ ঘৰে ঘৰে জাবৰ তোলা মূল্য যিটো ল'ব, সেই মূল্যটো অন্ততঃ পৌৰসভাৰ বৰ্ড মিটিংখনত সিদ্ধান্ত কৰি দিয়ালে আমিও তাত পৰামৰ্শ আগবঢ়াব পাৰিলোঁ যে 60 টকা বা 70 টকা পইচা কিছুমান মানুহৰ কাৰণে বেছি হয়। নাই, এইটো আমি তেতিয়াই খুব প্ৰতিবাদ কৰিছিলোঁ। সম্পূৰ্ণ একপক্ষীয়ভাৱে কৰিছে। আৰু আমি এইটো পুনৰবাৰ মই ক'ব পাৰোঁ যে আজি আমগুৰি নগৰী কদৰ্য ৰূপৰ কাৰণে দায়ী এই প্ৰাক্তন পৌৰপতিজন। হয়, নিশ্চিতভাৱে ক'বলৈ যে সম্পূৰ্ণ আমগুৰি পৌৰসভাৰ একপক্ষ সিদ্ধান্তৰ কাৰণে আচলতে এই যি কাণ্ড, এই কাণ্ড হ'বলৈ ধৰিছে। এটা হৈছে আচলতে শিৱসাগৰ জিলাৰ ভিতৰত আমগুৰি পৌৰসভাই স্বচ্ছতাৰ যি এক আসন পাইছিলে, কিন্তু আজি বৰ্তমান দেখা গৈছে আমগুৰি পৌৰসভাত এক অস্বচ্ছ পৰিৱেশ। আৰু ইতিমধ্যে ক'ব লাগিব যে আমগুৰি পৌৰসভাৰ বৰ্তমানৰ দায়িত্বত আছে যিগৰাকী ৰাজস্ব বিষয়া, আচলতে তেওঁৰ দায়িত্বত আছে, তেওঁ কাৰ্যবাহী বিষয়া হৈ আছে। তেওঁ কাৰ্যবাহী বিষয়া হৈ থকাৰ পাছতো আমগুৰি নগৰখন এনেকুৱা এক কদৰ্যময় ৰূপলৈ পৰ্যবেক্ষিত হোৱাৰ বিষয়টো আচলতে এটা ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে। আৰু এটা কথা ক'ব লাগিব যে যি সময়ত স্বচ্ছতাই সেৱা, মহাত্মা গান্ধীৰ যিষাৰ বাণী আচলতে সেই বাণীষাৰ সাৰোগত কৰি স্বচ্ছতাই সেৱা, সেই মূল মন্ত্ৰক লৈ ইতিমধ্যে গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ স্বচ্ছতাৰ অভিযান চলি আছে। কিন্তু সেই সময়তে কিন্তু আমগুৰি পৌৰসভাৰ এই কাণ্ডই এক বিপৰীত ছবি তুলি ধৰিছে। আৰু এটা কথা ক'ব লাগিব যে যিহেতু আমগুৰি পৌৰসভাৰ যি এই ছবি, আচলতে এই ছবিখনে ইতিমধ্যে এক বিপৰীত ছবি যিহেতু তুলি ধৰিছে। আৰু এটা কথা ক'ব লাগিব যে সৃষ্টি নামৰ এটা NGO, সেই NGOৰ দায়িত্বই লৈছিল এই যি আমগুৰি নগৰখন পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত। কিন্তু সেই সৃষ্টি NGOয়ে বৰ্তমান তেওঁলোকে যোৱা প্ৰায় 20 দিন ধৰি তেওঁলোকে এই আমগুৰি নগৰখন কোনো ধৰণৰ পৰিষ্কাৰ কৰা নাই। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? আচল কথাটো ক'বলৈ গ'লে আমগুৰি পৌৰসভাৰ যি স্বচ্ছ ভাৰত মিছনৰ ক্ষেত্ৰত একচুৱেলি যি হৈছে বাস্তৱ জীয়া ছবি আমি দেখিছোঁ। আজি 20-25 দিনে যিধৰণে ইয়াত এনেধৰণে পৰি আছে, তাৰ বাবে যথেষ্ট জীয়াটো ভুগিছে এইখন ৱাৰ্ডে। পৰিতাপৰ বিষয় যে BJP চৰকাৰখনৰ যি নীতি, যে তেখেতলোক প্ৰতিটো বস্তু ব্যক্তিগত খণ্ড প্ৰাইভেটাইজেশ্যন কৰা, এই ক্ষেত্ৰততো আগৰ বাবে ধিক্কাৰ জনাইছে, কিন্তু এই ক্ষেত্ৰত আমি আমগুৰিত দেখিছোঁ তাৰ প্ৰভাৱ পৰিছে। যেনে এটা সময় আছিল যে সেই সময়ত হৰিজনসকল আছিল ইয়াত চৰকাৰীভাৱে, কিন্তু সেই হৰিজনসকলৰ যি নীতি নিয়ম আছিলে তেখেতলোকে সেইটো সময়ত চাফ চিকুণকৈ ধুনীয়াকৈ ৰাখিছিলে। আজি
এই পৌৰসভাৰ যি নীতি নিয়ম অনুসৰি তেখেতলোক প্ৰাইভেটাইজেশ্যন কৰি আল্টিমেটলি কোনোবা NGOক দিয়া হ'ল। এই ক্ষেত্ৰত তেখেতৰ মতালি হ'ল, যেনেধৰণে নিজৰ ধৰণে আজি একপক্ষীয় সিদ্ধান্ত লৈ তেখেতে কৰ কাটল কৰে, সংগ্ৰহ কৰে, মতালি কৰি সেই হৰিজনীসকলেও আজি নিবনুৱা এটা সমস্যাৰ সন্মুখীন হ'ল। তাৰপিছত কিন্তু আজি যে সেই বাস্তৱ ছবিখন এইখন হয়। সেইটো কাৰণে স্পষ্ট কথা, তেখেতলোকে খুব কম সময়ৰ ভিতৰত এই প্ৰাইভেটাইজেশ্যন কাৰণখিনি আকৌ পুনৰ আগৰ জেগালৈ আনক, অন্যথা আমাৰ কাৰ্যসূচী আমি আগুৱাই লৈ যোৱা সাজু হ'ম। হয়, নিশ্চিতভাৱে জিলা উপায়ুক্তক এই ক্ষেত্ৰত আপুনি কিবা দাবী জনাব নেকি? আপুনি শুনক যে আমি শিৱসাগৰ জিলা উপায়ুক্ত তথা আমগুৰি পৌৰসভাৰ কাৰ্যবাহী বিষয়াজনক এটা কথা অতি স্পষ্টকৈ ক'ব বিচাৰোঁ যে আমি বাৰম্বাৰ তেখেতসকলক কাৰ্যবাহী বিষয়াৰ জৰিয়তে জিলা উপায়ুক্তলৈ আমি কেইবাবাৰো মেমৰেণ্ডাম আমি দিছোঁ যে এই যি SBM টেক্সৰ নামত আমি সকলোৱে জানো যে আমি প্ৰত্যেকটো বস্তু সাধাৰণ নাগৰিকে কিনা বেচা কৰোঁতে প্ৰত্যেকটো সামগ্ৰী কিনোতে আমি SBM স্বচ্ছ ভাৰত মিছনৰ নামত আমি প্ৰত্যেকজনে টেক্স দিওঁ। তাৰ উপৰিঞ্চি তেওঁলোকে কি কৰিছে, এই ব্যক্তিগত খণ্ডৰ কিছুমান NGOক গুণ্ডা বাহিনীৰ দৰে নিয়োগ কৰি আমগুৰিৰ সাধাৰণ জনজাগৰণক তেওঁলোকে যি মৈমতালিৰে পইচা কালেকশ্যন কৰি আছে আৰু তাৰ পিছতো এই ধৰণৰ জাবৰ স্বচ্ছ ভাৰত মিছন মোদীৰ সপোনৰ মিছন বুলি কোৱা হয়, কিন্তু স্বচ্ছ ভাৰতৰ মিছন ইয়াত সম্পূৰ্ণ বিফল হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু অতি শীঘ্ৰে আমি জিলা প্ৰশাসনক এই ক্ষেত্ৰত এটা সুনিৰ্দিষ্ট ব্যৱস্থা আমি গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু সাধাৰণ মানুহৰ পৰা এই গুণ্ডা বাহিনী লগাই কৰ কাটল তোলাৰ পৰ্যায়টো বন্ধ কৰি পূৰ্বৰ দৰে যি পৌৰসভাৰ যি আমাৰ ক্লিনিং টেক্সৰ নামত যি বছৰেকীয়া আমাৰ টেক্স লৈছিলে সেই পৰ্যায়লৈ ঘূৰাই নিবলৈ আমি অনতিবিলম্বে দাবী উত্থাপন কৰিছোঁ। অন্যথা কিন্তু আমি আমগুৰিবাসীৰ ৰাইজ কেতিয়াও মনে মনে বহি নাথাকিম। কিমান টকাকৈ লয় আমি জানিছোঁ যে প্ৰায় 60 টকাৰ পৰা 500 টকা পৰ্যন্ত তেওঁলোকে মাহিলী এই টেক্স গ্ৰহণ কৰি আছে। তাৰপিছতো এনেকুৱা ধৰণৰ এটা অৱস্থা। পৌৰসভাৰ ৰাজ্যৰ লগত আলোচনা কৰি লৈছিলে নে এইবিলাক? এই কোনো ধৰণৰ এইটো কমপ্লিট এটা অবৈধ টেক্স, সাংঘাতিক এটা অবৈধ টেক্স, যে ই কোনো ধৰণৰ লোক শুনানি। আমি সকলোৱে জানো যে পৌৰসভাখনে কিবা এটা টেক্স বঢ়োৱাৰ ক্ষেত্ৰত ৰাইজৰ মতামত গ্ৰহণ কৰিব লাগে, বিভিন্ন মাধ্যমৰ লগত আলোচনা কৰিব লাগে, কিন্তু কোনো ধৰণৰ এই বিষয়ে কোনো আলোচনা নোহোৱাকৈ অবৈধভাৱে তেওঁলোকে এই কৰ কাটল তুলি আছে। আৰু তাতোতকৈ ডাঙৰ কথা হ'ল আমাৰ যিসকল হৰিজনসকল যি পৌৰসভাৰ আগতে কৰ্মচাৰী আছিলে তেওঁলোকক এতিয়া সম্পূৰ্ণ ব্যক্তিগত খণ্ডৰ হাতলৈ এৰি দিয়া হ'ল। তেওঁলোকৰ আগন্তুক যি সংস্থাপনৰ ক্ষেত্ৰত সম্পূৰ্ণ প্ৰশাসন তথা চৰকাৰে লৰা ধেমালি খেলি আছে। হয়, নিশ্চিতভাৱে আমগুৰি জনসাধাৰণ ইতিমধ্যে ক্ষোভিত হৈ উঠিছে। তেওঁলোক ক্ষোভিত হোৱাৰ কাৰণ আচলতে যিহেতু যোৱা প্ৰায় 20 দিন ধৰি আমগুৰি পৌৰসভাখনে কদৰ্যময় ৰূপলৈ পৰ্যবেক্ষিত হৈছে। আচলতে অতি দুখৰ বিষয়, আমগুৰি পৌৰসভাৰ যিজন কাৰ্যবাহী বিষয়া সেই কিন্তু কাৰ্যবাহী বিষয়াজনৰ গা বৰ্তমানলৈকে লৰা নাই। আৰু এই ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰিব, যিহেতু সেইটো লক্ষণ হ'ব। আৰু এজন আমাৰ ছাত্ৰ মুক্তি সংঘ সমিতিৰ এজন আমগুৰি আঞ্চলিক এজন বিষয়ববীয়া আছে, কি কওঁ আপোনাক কি পদক্ষেপ গ্ৰহণ? আমি এই বিষয়টোৰ ওপৰত আমাৰ কাৰ্যবাহী অভিযন্তাকো জনোৱা হৈছিল। তেওঁ কিছুদিনৰ ভিতৰত এই সমস্যাটো সমাধান কৰিম বুলি আগতে এবাৰ কৈছিলে। তাৰপিছত লকডাউন পৰিলে, তাৰপিছত এই বিষয়টো এটা তেওঁ গেঠেলা মাৰ ৰূপে থাকি গ'ল। আৰু আমি এতিয়া কাৰ্যবাহী অভিযন্তাক আপোনালোকৰ জৰিয়তে জনাইছোঁ অতি সোনকালে এই ব্যৱস্থাটো এটা সমাধান দিয়ক, নহ'লে কিন্তু আমি শান্ত নাথাকোঁ। ইয়াৰ বিৰুদ্ধে আমি আকৌ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিম। হয়, নিশ্চিতভাৱে তেওঁলোকে কৈছে যে অতি শীঘ্ৰে আমগুৰি পৌৰসভাৰ বিৰুদ্ধে তেওঁলোকে এক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব। আৰু এটা কথা ক'ব লাগিব, যিহেতু আমগুৰি পৌৰসভাত 10টা ৱাৰ্ড আছে আৰু প্ৰায় 10,000ৰো অধিক যিহেতু পপুলেশ্যন আছে, কিন্তু ইয়াৰ পাছতো যিহেতু জনস্বাস্থ্যৰ কথা আছে, জনস্বাস্থ্যৰ বিভিন্ন কথা আছে, কিন্তু ইয়াৰ পাছতো যিহেতু আমগুৰি পৌৰসভাৰ যিজন কাৰ্যবাহী বিষয়া সেই কাৰ্যবাহী বিষয়াজনে কিন্তু বৰ্তমানলৈকে গা নৰা বিষয়টো অতি তাৎপৰ্যপূৰ্ণ বিষয়। আৰু এই ক্ষেত্ৰত আমি আজি ঈশা নিউজৰ জৰিয়তে আমি শিৱসাগৰ জিলা প্ৰশাসনক দাবী জনাইছোঁ, আমগুৰি পৌৰসভাৰ যি এই কদৰ্য ৰূপ, মহাত্মা গান্ধীয়ে যিষাৰ কথা কৈছিল যে স্বচ্ছতাই সেৱা অথবা স্বচ্ছ ভাৰত অভিযান মিছন অভিযানৰ অধীনত যিসমূহ আচলতে কাৰ্যসূচী চলি আছে, কিন্তু সেই কাৰ্যসূচীসমূহ সম্পূৰ্ণ এক ভেঙুচালি দেখা গৈছে আমগুৰি পৌৰসভাত। আৰু আমাৰ আজি এই বাতৰিৰ পিছত শিৱসাগৰ জিলা প্ৰশাসনে হওক অথবা আমগুৰি পৌৰসভাৰ যিজন কাৰ্যবাহী বিষয়া আছে সেই কাৰ্যবাহী বিষয়াগৰাকীয়ে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়তহে লক্ষণীয় হৈ উঠিব।